নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ আসাম জিকেৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল। আনসাৰ অপশ্যন চি 2021 চনৰ 9 জুন তাৰিখে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল। কুৱেশ্যন 2, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়াজন আছিল। আনসাৰ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়াজন আছিল অপশ্যন চি গোমধৰ কোঁৱৰ। কুৱেশ্যন 3, কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। আনসাৰ অপশ্যন চি 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। কুৱেশ্যন 4, শ্ৰীমন্ত শংকৰদেৱৰ কেতিয়া জন্ম হৈছিল। আনসাৰ অপশ্যন ডি 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। কুৱেশ্যন 5, আহোমৰ প্ৰথম ৰাজধানী আছিল। আনসাৰ আহোমৰ প্ৰথম ৰাজধানী আছিল অপশ্যন বি চৰাইদেউ। এইবোৰ প্ৰশ্ন প্ৰায় পৰীক্ষাত আহি থাকে, কমন হয়, গতিকে সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন। কুৱেশ্যন 6, বামুণী কোঁৱৰৰ টাই আহোম নাম আছিল। আনসাৰ অপশ্যন এ চুডাংফা বামুণী কোঁৱৰৰ টাই আহোম নাম আছিল। কুৱেশ্যন 7, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হ'ল। আনসাৰ অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হ'ল অপশ্যন এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন 8, অসমৰ আটাইতকৈ ওখ বৰ্তমানৰ মন্দিৰটো হ'ল। আনসাৰ অপশ্যন চি মহামৃত্যুঞ্জয় মন্দিৰ, আৰু এই মন্দিৰটোৰ নগাঁও জিলাত অৱস্থিত। কুৱেশ্যন 9, মানসক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল। আনসাৰ অপশ্যন এ 1985 চনত মানসক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। কুৱেশ্যন 10, ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল। আনসাৰ ধোদৰ আলি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। কুৱেশ্যন 11, তলৰ কাক ভগদত্তৰ কন্যা বুলি গণ্য কৰা হয়। আনসাৰ অপশ্যন এ ভানুমতীক ভগদত্তৰ কন্যা বুলি গণ্য কৰা হয়। কুৱেশ্যন 12, অসমৰ পৰা প্ৰথম চৰকাৰী চাকৰিয়াল কোন আছিল। আনসাৰ অপশ্যন এ আনন্দৰাম বৰুৱা। কুৱেশ্যন 13, প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া কণ্ঠশিল্পী। আনসাৰ অপশ্যন বি তৰালী শৰ্মা। কুৱেশ্যন 14, সাহিত্য অকাডেমীৰ বঁটা বিজয়ী গ্ৰন্থ দেওলাংখুই কোনে লিখিছিল। আনসাৰ অপশ্যন এ ৰীতা চৌধুৰীয়ে লিখিছিল। কুৱেশ্যন 15, গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰৰ শিখৰত অৱস্থিত। আনসাৰ গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে পথৰুঘাটৰ ৰণ কোনখন জিলাত সংঘটিত হৈছিল। অপশ্যন এ নগাঁও, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি শিৱসাগৰ, আৰু অপশ্যন ডি দৰং। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।